হাই বন্ধুসকল সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম। বন্ধুসকল মই এসপ্তাহ ধৰি কোনো ভিডিঅ' আপলোড দিয়া নাই আৰু তাৰ এটা ডাঙৰ কাৰণ আছে। মানে মই কিয় আপলোড দিয়া নাই তাৰ এটা ডাঙৰ কাৰণ আছে, কাৰণ মই শেষত এটা আপোনাৰ ভিডিঅ' বনাইছিলোঁ, ভিডিঅ'টোৰ ওপৰত মোক ইউটিউবে ষ্ট্ৰাইক দি দিছে। তো আজি আপোনালোকক ক'বলৈ আহিছোঁ ষ্ট্ৰাইক কি হয় আৰু আপোনাৰ ভিডিঅ'ত ষ্ট্ৰাইক কিয় আহে। বন্ধুসকল মই শেষত এটা ভিডিঅ' বনাইছিলোঁ, ভিডিঅ'টো আপোনাৰ বিশেষ একো নাছিলে, কিন্তু ভিডিঅ'টো আছিলে আপোনাৰ 3টা কালাৰ প্ৰেডিকশ্যন এপৰ, মানে আপুনি পইচা যদি আপুনি জিকে তো আপুনি কিদৰে আপোনাৰ একাউণ্টত উইথড্ৰ কৰিব তাৰো এটা মই ভিডিঅ' বনাইছিলোঁ। তো ভিডিঅ'টোত মই কি ভুল কৰিলোঁ মই ভালকৈ বুজি নাপালোঁ, তথাপিও মোক আপোনাৰ ইউটিউবে ষ্ট্ৰাইক দি দিছে আৰু ষ্ট্ৰাইক দিয়াৰ লগে লগে মোৰ ভিডিঅ'টো আপোনাৰ ৰিমুভ হৈ গ'ল। অকল আপোনাৰ ষ্ট্ৰাইক কিয় আহে তাৰ বিষয়ে মই অলপ কিছু কম, মই যিখিনি অলপ জানো, কাৰণ ইউটিউবটো আপোনাৰ এনেকুৱা বস্তু আপোনাৰ বহুতখিনি জানিবলৈ মোৰ বাকী আছে, কাৰণ মই আৰম্ভই কৰিছোঁ আৰু আপোনাৰ লাহে লাহে মই অলপ বুজি পাইছোঁ যে আপোনাৰ ইউটিউবৰ মানে এটা এলগৰিজম আছে। এলগৰিজমটো যদি আপুনি নচলে তো আপোনাৰ মানে ষ্ট্ৰাইক আহি যাব। মানে কিছুমান নিয়ম আছে, গাইডলাইন আছে, আৰু গাইডলাইন আৰু নিয়ম আপুনি মানিবই লাগিব। তাৰ যদি আপুনি নামানি পেলাই ভিডিঅ' বনায় তো আপোনাৰ ষ্ট্ৰাইক লাগি যাব, আৰু ষ্ট্ৰাইক লগাৰ লগে লগে আপোনাৰ চেনেলটোৰ ওপৰত পূৰা এফেক্ট পৰে। মই বন্ধুসকল কৈ আছোঁ কপিৰাইট আৰু ষ্ট্ৰাইক। কপিৰাইট কিন্তু বেলেগ, কপিৰাইট আপোনাৰ একো ডাঙৰ কথা নহয়, কপিৰাইট আপোনাৰ ভিডিঅ'ত আহিব পাৰে। সেইটো আপুনি যদি কাৰোবাৰ অকণমান যদি কিবা অডিঅ' ইউজ কৰিছে, কাৰোবাৰ যদি গান অলপ ইউজ কৰিছে, কাৰোবাৰ আপোনাৰ ভিডিঅ' অকণমান আপুনি ইউজ কৰিছে, তো আপোনাৰ যাৰ ইউজ কৰিছে তেওঁ আপোনাক কপিৰাইট দিব পাৰে। আৰু কপিৰাইট অহাৰ লগে লগে মানে কি হয়, যোনে আপোনাক কপিৰাইট দিছে আপোনাৰ ভিডিঅ'টোত যিমান ভিউজ আহিব, যিমান পইচা আহিব, গোটেইখিনি তেওঁৰ হাতত গুচি যাব। মানে আপুনি আপোনাৰ ভিডিঅ'টোৰ ওপৰত যিমানখিনি কষ্ট কৰিব, তেওঁৰ ভিডিঅ'টো যদি অকণমানো লৈছে, যদি তাইক কপিৰাইট দিয়ে তো আপোনাৰ যিমানখিনি কষ্ট আপোনাৰ অথলে যাব, আৰু আপোনাৰ যিখিনি পইচা আপোনাৰ ইউটিউবে দিব সেইখিনি পইচা যিজনে কপিৰাইট দিছে তেওঁৰ হাতত গুচি যাব। সেইটো হ'ল আপোনাৰ কপিৰাইট। কিন্তু আৰু আছে আপোনাৰ কপিৰাইট ষ্ট্ৰাইক। ষ্ট্ৰাইকটো মই কৈ আছোঁ। আকৌ এটা আপুনি গান খুব ভাইৰেল হৈছিলে দেখিছে, পাকিস্তানৰ এজন গায়কে গাইছিলে, চাহাদ ফাতে আলী খান বোলা এজন গায়কে, আৰু তেওঁৰ গানটো হৈছে আপোনাৰ বধুপতি। সেই গানটো আপোনাৰ ইউটিউবে ডিলিট কৰি দিছে। তো কিয় ডিলিট কৰিলে? তেওঁ আপোনাৰ কপিৰাইট ষ্ট্ৰাইক আহিছে। মানে আপোনাৰ ষ্ট্ৰাইক যেতিয়া আহিব আপোনাৰ ভিডিঅ' আপোনাৰ ডিলিট হৈ যাব। মানে ষ্ট্ৰাইক কিয় দিলে, তেওঁ বেলেগৰ যিটো আপোনাৰ পুৰণা এটা গানৰ ভিডিঅ' আছিলে, সেইটো পুৰণা ফিল্ম এখনৰ ভিডিঅ' যিটো বধুপতি, সেই ভিডিঅ'টোকে মানে তেওঁ নিজে গাই পেলাই যদি বনালে, কিন্তু তেওঁ যিজনে আগতে বনাইছিল তেওঁ ষ্ট্ৰাইক দিয়াৰ লগে লগে আপোনাৰ তেওঁৰ ভিডিঅ'টো ডিলিট হৈ গ'ল। আৰু তেওঁ প্ৰুভ কৰিব নোৱাৰে যে ভিডিঅ'টো বা গানটো মই নিজে বনাইছোঁ, সেইকাৰণে তেওঁৰ ভিডিঅ'টো ইউটিউবে আপোনাৰ ডিলিট কৰি দিলে। সেইটো হ'ল আপোনাৰ কপিৰাইট ষ্ট্ৰাইক। আৰু যিবিলাক আপোনাৰ ষ্ট্ৰাইক আহে, আপোনাৰ ইউটিউবে ষ্ট্ৰাইক দিয়ে, তেতিয়াতো আপুনি একো কৰিব নোৱাৰিব, কাৰণ ইউটিউবে আপোনাৰ নিজে ষ্ট্ৰাইক দিব আৰু সেই ভিডিঅ'টো অট'মেটিকলি আপোনাৰ ৰিমুভ হৈ যাব। মোৰ ষ্ট্ৰাইক আপোনাৰ ইউটিউবে দিছে, আৰু মোৰ যি ষ্ট্ৰাইক দিছে, ষ্ট্ৰাইক দিয়াৰ কাৰণে মোৰ এসপ্তাহলৈ মই কোনো লাইভ ভিডিঅ' দিব নোৱাৰিম, মানে আপোনাৰ পোষ্ট দিব নোৱাৰোঁ, কোনো ভিডিঅ' দিব নোৱাৰোঁ। মানে এসপ্তাহলৈ মোক কমপ্লিটলি বন্ধ কৰি দিছে, আৰু যাৰ কাৰণে মই ভিডিঅ' আপলোড দিব পৰা নাই। তো এতিয়া মোৰ যিটো পিৰিয়ডটো মোৰ শেষ হৈছে, সেইকাৰণে মই আপোনাৰ আজি ভিডিঅ' বনাইছোঁ। তো বন্ধুসকল তাৰ লগতে আৰু কথা আছে, আপোনাৰ ফাৰ্ষ্ট ষ্ট্ৰাইকত একো প্ৰব্লেম নহয়, মানে আপুনি এসপ্তাহৰ এটা পাব। তাৰপিছত আপোনাৰ ছেকেণ্ড যদি ষ্ট্ৰাইক লাগে তো আপুনি 2 সপ্তাহলৈ একো ভিডিঅ' বা আপোনাৰ লাইভ ভিডিঅ' বা একো কৰিব নোৱাৰে। আৰু তাৰ ভিতৰতে 90 দিনৰ পিৰিয়ডৰ ভিতৰত যদি আৰু এটা যদি ষ্ট্ৰাইক পৰি গ'ল তো আপোনাৰ যিটো চেনেল আছিলে কমপ্লিটলি মানে আপোনাৰ চেনেলটো ডিলিট কৰি দিব। মানে ইউটিউবে আপোনাৰ চেনেলটো কমপ্লিটলি নাইকিয়া কৰি দিব, মানে আপোনাৰ চেনেল একেবাৰে বৰবাদ। তো আপুনি এতিয়া মানে কি হ'ল মই ক'ব আহিছোঁ, আপুনি যদি ভিডিঅ' বনায় কিছুমান নিয়ম আছে, মানে ইউটিউবৰ কিছুমান এলগৰিজম আছে, যিবিলাক নিয়ম আপুনি মানি চলিবই লাগিব। আৰু যদি নিয়ম উলংঘা কৰি যদি আপুনি ভিডিঅ' বনায় তো আপোনাক ইউটিউবে 3বাৰলৈ মানে আপোনাক চাব। 3বাৰৰ ভিতৰত যদি আপুনি আকৌ ভুল কৰে তো আপোনাৰ চেনেলটো সম্পূৰ্ণ ডিলিট কৰি দিব। বন্ধুসকল মই আপোনালোকক অলপ থুলমূলকৈ কৈ দিওঁ যে আপোনাৰ কি কি নিয়ম আছে। বহুত নিয়ম আছে, কিন্তু কিছু নিয়ম মই কওঁ। কিছুমান আপুনি কাৰোবাৰ আপুনি বেয়াকৈ আপুনি কাকো ডাইৰেক্টলি আপুনি কাৰোবাক লৈ ভিডিঅ' বনাব নোৱাৰে বেয়াকৈ। ৰাজনীতিৰ ক্ষেত্ৰত আপুনি ভিডিঅ' বনাব নোৱাৰে বহুত বেয়াকৈ। তো আপুনি কিছুমান মানে দল কণ্টেণ্ট লৈ পেলাই আপুনি বেয়া ধৰণৰ ভিডিঅ' বনাব নোৱাৰে। কিছুমান এনেকুৱা কিছুমান এলগৰিজমত আছে, যিকেইটা যদি আপুনি অলপমানো যদি
ভুলকৈ যদি ভিডিঅ' বনায় তো আপোনাক ষ্ট্ৰাইক দি দিব আৰু ষ্ট্ৰাইক দিয়াৰ লগে লগে আপোনাৰ চেনেলটোত পূৰা এফেক্ট হৈ যাব তো বন্ধুসকল এতিয়াৰ পৰা আপুনি বুজি পাইছে যিহেতুকে আৰু মই নেক্সট টাইম আৰু মই ভিডিঅ' বনাই থাকিম যে আপুনি কিদৰে মানে ইউটিউব যদি আপুনি কৰে কিদৰে আপুনি ভিডিঅ' বনাব সকলোখিনি দেখাই যাম তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে তো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব লগতে চেনেলটো যদি নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' সদায় পাই থাকিব তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ বাই বাই